শুয়ে আছিলোঁ, শোৱাৰ সময়তে মানে বৰষুণ দিয়া হ'ল, যে বৰষুণ আৰু বতাহ মাৰি আছে। ত' আমাৰ ৰুমটো ইমান মানে ঠিক নাই, তাতে মানে কি হ'ল মানে গোটেই পানী সোমাই যায় ৰুমতে। ঠিক আছে, গোটেই পানী সোমাই যায়, আনফালে ওপৰত দিও মানে আহি আছে বৰষুণ পূৰা। তাৰপাছত কি হ'ল, ইয়াতে মানে তেখেতে 3টা মানুহ আৰু শুই, 3টা মানুহটো মানে কেনেকৈ শুব এতিয়া, পানীটো সোমাই আছে অলৰেডি। তাতে আৰু ৰাতি আৰু কেইটা না কেইটা বজালৈকে বৰষুণ দিয়া হ'ব। মোৰতো বাৰু এডজাষ্ট কৰি মই যেনে তেনেকৈ হ'লেও এৰি পূৰা পানী 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 গোটেই পানী খুব আছে। এই মানে সেই ল'ৰাজন কি কৰিছে এতিয়া মানে গম পাওঁ, আপোনালোকে চাই আছে। তাই মানে জেনেৰেল এক্সপিৰিয়েঞ্চ আছে ট্ৰেইনত অহা, তাৰ কাৰণে সেই এতিয়া এইটো মানে কৰি আছে। চাওক, এই আনফালে বান্ধিলে আৰু একফালে আৰু বান্ধি আছে। বান্ধো মানে বিমানটো অহা নাই, ভালকৈ বান্ধি লওক, কৰিব নহ'লে। ভাই কেনেকৈ লাগিছে? একদম মজা লাগিছে। ল'ৰা লাইফ হয় ভাই, भाई फैमिली को तो कुछ भी करना पड़ेगा ना। अरे कोई बात नहीं, अरे इमान ओसरते बांधिस, अलग दूरले बांधो यार। लाडू हो खूब पारिब न, डिस्टार्ब ना दिला सब दिखे এই বৰ বেগটো নামাৰে, ভালকৈ বান্ধি ল, ভালকৈ বান্ধি, নহ'লে পৰিলে মানে খাবি। ভালকৈ বান্ধ, নিশ্চয় যাব মনে লাগে। চব বন্ধুসকল, এই আমাৰ ৰুম, আপোনালোকে চাই আছে ৰুমটো কেনেকৈ গোটেই পানী পানী। তোমাৰ গছ অকল বৰষুণ হ'লেতো মানে ইমানটো নহয় বাৰু। এতিয়া মানে বতাহ মাৰি আছে, আনহাতে মানে আমি মানে বাৰম্বাৰ ৰিকুৱেষ্ট কৰিছিলোঁ যে ৰুমটো ঠিক কৰি দিয়ক বুলি, কিন্তু একো ৰেছপন্স নাই। হ'লনে? আৰু দুজন ক'ত শুব? আঠা পতা নাই দুজন। দে আরে উঠা আকৌ লাহেকে ৰাখি টেনশ্যন নাই, একো নহয়, দেখা কৰি দিওঁ, একো নহয় দে, উঠ। এ ভাই ভালকে বান্ধিলো আবে, ৰাতিৰ কথা আছে। কাপড়টো ভালকে বান্ধো, ভালকে বান্ধো। এইবোৰ যদি ঘৰত যদি গম পায় কেনেকৈ লাগিব ঘৰৰ মানুহকেইটা? ভাই আং যা দে, উঠোচোন, উঠো উঠো উঠো, ঘৰটো দিনাই দিলে হ'লে এইটো ভাবিছোঁ। দে উঠো 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 উঠো, লাহেকৈ লাহেকৈ, নহ'লে পৰি যাব আকৌ। এইটো কাপোৰবোৰ গোটেই পৰি গ'ল বে, খুব খুব। আৰে यार ভাই মজা, পাৰিবনে? পাৰিব, এবাৰ চেক, নতুন বিচনাৰ কাৰণে, তোমাৰ কাৰণে শুব পাৰিব ন? গোটেই পানী, গোটেই বৰষুণ দি আছে বাহিৰত। কেলা থোৰা চাই দিব নেকি? গোটেই বৰষুণ দি আছে বাহিৰত। তো কেনেকৈ লাগিছে? গোটেই বৰষুণ বৰষুণ, মানে মজাক নহয় এইটো। তথাপিও মানে অলপ ৰুমকেইটা অলপ ভাল লাগে বাৰু, উপায় নাই। এতিয়া এই পানীটো আমি শুব নোৱাৰোঁ আৰু তেখেতকো শুব দিব নোৱাৰোঁ, কাৰণ ইমান দূৰৰ পৰা মানে ঘৰ এৰি কিনি আহিছোঁ, তাতে আৰু জ্বৰ চৰ্জৰি হৈ যায়। এটা হাঁহি আছে, কি ক'ম আৰু। এইবোৰ টেনশ্যন যদি ঘৰত যদি ফোন কৰি কৈ দিওঁ, যদি দুখ এই মানে কেনেকৈ ক'ম মানে ঘৰত, একো নহয় বাৰু, এডজাষ্ট কৰিব ন, হ'ব না? এইটো তাৰ বিচনা পুৰা ঝুলনা বনাই লৈছে তেখেতে। ৱাও, সোজা বাবু সোজা, এনেকৈ হয়নে নাই? সোজা বাবু সোজা, सो जाओ भाई, क्या कर रहे हैं? ओ हेमंत मामा,
বেয়া নাপাব, আমি ভোট দিবৰ কাৰণে যাব নোৱাৰিলোঁ, ঘৰৰ পৰিস্থিতিটোৱে বেয়া হৈ আছেতো। আপুনি বেয়া নাপাব হেমন্ত মামা, বেয়া কণ্ডিশ্যন চলি আছে আমাৰ। এইটো চাওক, বেয়া নাপাব মামা, অহাবাৰত পাক্কা দি আছোঁ, আপোনাকে দিম অহাবাৰত। তো বন্ধুসকল, আমিও মানে ৰুম যদি এক্সট্ৰা পাৰ্চনেলি যদি ল'ব বিচাৰোঁ ল'ব পাৰোঁ, কিন্তু মানে এডভান্স ডিপ'জিট যিমানটো মানে দিব লাগে 10,000 পৰা ষ্টাৰ্টিং হয় ডিপ'জিট। তাৰপাছত মেক্সিমাম মানে মান্থলি 5,000 6,000 দিব লগা হয়। তাতে যদি আমি মানে 13, 14, 15,000 যদি কামাই কিনি যদি আমি যদি তাতে যদি নিজে যদি আমি যদি ৰুম চুম লৈ কিনি থাকোঁ, তেতিয়া কেনেকৈ হ'ব? আনহাতে আৰু আমাৰ খোৱা বোৱা নিজৰে হয়। তাতে আমি যদি স্পেচিয়েল ৰুম লৈ কিনি থাকোঁ অলপ ভাল কণ্ডিশ্যনৰ, মানে আমি খাম কি দিম কি ঘৰলৈ, সেইটোৱে আকৌ। ঠিক আছে বন্ধুসকল, গুড নাইট, বাই বাই, লাভ ইউ অল, বাই বাই।